Hello students, to আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ আসামিজ কোৱেশ্চন পেপাৰ। তো এখন বহুত ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হয়। কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক কমেন্ট সেকশনত সুধিবা। তো আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। তো ইয়াত প্ৰথমত আমি চাব পাৰো অতি চমু উত্তৰ আছে 1 মাৰ্কৰ কোৱেশ্চন। তো ইয়াৰ সলিউশনখিনি মই দি দিম, আগতে কোৱেশ্চনখিনি চাও আহা। প্ৰথমটো হৈছে উদ্যোগী হও আহা পাত্ৰিত উল্লেখ থকা দশম শ্ৰেণীৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? তাৰপিছত নেক্সট কোৱেশ্চনটো আছে নাৰায়ণ মূৰ্তি কোন? গ নম্বৰ কোৱেশ্চনটো আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? আৰু গ নম্বৰ কোৱেশ্চনটো আছে হেম বৰুৱাই ৰচনা কৰা যিকোনো এখন গ্ৰন্থৰ নাম লিখা। এই কোৱেশ্চন কেইটা আমি ইউনিট টেষ্টতো বৰকৈ ৰিপিট হোৱা দেখা পাইছিলোঁ আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামতো এইখিনি আহা বহুত চান্স আছে। তো তোমালোকে এই কোৱেশ্চনখিনি চাবা। ফাৰ্ষ্ট নম্বৰ কোৱেশ্চনটো এনসাৰ হ'ব প্ৰকাশ গোস্বামী। তাৰপিছত খ নম্বৰ কোৱেশ্চনটো নাৰায়ণ মূৰ্তি কোন? এই কোৱেশ্চনটো তোমালোকে এনেকৈও লিখিব পাৰা নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নাম উজ্বলা উদ্যোগী বা নাৰায়ণ মূৰ্তি ইনফোসিস নামৰ কোম্পানীটোৰ প্ৰতিষ্ঠাপক। তো যেনেকৈ লিখা তোমালোকৰ কথা। তাৰপিছত নেক্সটটো চোৱা গ নম্বৰ কুৱেশ্যনটো, এইটো বহুত ইম্পৰ্টেণ্ট আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? তো ইয়াৰ উত্তৰটো হ'ব পণ্ডিত ৰাহুল সংকৃতায়ন। আৰু পিছৰ কুৱেশ্যনখিনি উত্তৰ দিয়া হৈ আছে 1 মাৰ্কছৰ, তো ইয়াতে তোমালোকে চাব পাৰিবা। নেক্সট 2 মাৰ্কছৰ কুৱেশ্যনখিনি আছে, তো এইখিনি তোমালোকে নিজে চাই যোৱা। কিবা ডাউট বা কনফিউজন যদি পোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা। চমু উত্তৰ লিখা আছে ইয়াত 4 মাৰ্কছ। তাৰপিছত নেক্সট তোমালোকে চোৱা তলত যিকোনো এটা উত্তৰ লিখিব দিছে, ইয়াতো 4 মাৰ্কছ। তো এইখিনি তোমালোকে নিজে চাই যোৱা, মই কৈ নাযাওঁ এইখিনি। নেক্সট আমি 4 নম্বৰটো ডিছকাছ কৰিম, অতি চমু উত্তৰ দিয়া। এইকেইটা 1 মাৰ্কছৰ আছে। তো চোৱা কোহলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কোহলীয়ে কালৈ ইমেইল কৰিছিল প্ৰথমতে? ইয়াৰ এনচাৰটো হ'ব চেৰন। আৰু নেক্সট তোমালোকে খ নম্বৰটো চোৱা প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? তো এইটো হ'ব ইয়াৰ এনচাৰটো, তোমালোকে চাই যোৱা প'জ কৰি। তাৰপিছত নেক্সট তোমালোকে পেপাৰখন নিজে চাই যাবা। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা, মই কৈ যাই নাথাকোঁ। আৰু গ্ৰামাৰখিনি চাবা, সেইখিনি বহুত ইম্পৰ্টেণ্ট আছে। ইয়াত তোমালোকে এই ৰচনা পাৰ্টটোত চোৱা, ইয়াত মই মাজত এটা কমন ভিডিঅ' দিছিলোঁ যে কোনকেইখন ৰচনা তোমালোকৰ বৰকৈ ৰিপিট হৈ থাকে। তো এই পেপাৰখনত তাত দিয়া গোটেইকেইটা ৰচনাই কমন পৰিছে ক'বলৈ গ'লে। তোমালোকে চোৱা তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো মই কৈছোঁ ইম্পৰ্টেণ্ট আছে বুলি। অসমৰ কুটীৰ শিল্প, এইটো দিছিলোঁ লিষ্টত। তাৰপিছত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, তো এইটো ইম্পৰ্টেণ্ট আছে। তো যিসকল ষ্টুডেণ্টে এতিয়ালৈ সেই ভিডিঅ'টো চোৱা নাই, তোমালোকে সোনকালে চাই থৈ দিবা, তোমালোকৰ হাফ ইয়াৰলি এক্সামত বহুতখিনি হেল্প হ'ব।
আজি এই ভিডিঅ'টোত ইমানে আছিলে যোৱাকালি আমি ইংলিছ পেপাৰখনৰ ভিডিঅ' দিছোঁ যদি চোৱা নাই চাব পাৰা এই ভিডিঅ'টো যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'টো লাইক কৰি দিবা যদি ইনফৰ্মেটিভ পাইছা আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা আৰু এই পেপাৰখনৰ তোমালোকে ফটোজ ফৰ্মত আমাৰ ইনষ্টাগ্ৰাম পেজটোত পাই যাবা তো এতিয়ালৈ যদি ফ'ল' কৰা নাই তাত ফ'ল' কৰিবা তাত আমি ফটো ফৰ্মত দি দিওঁ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব